পালো আমি এয়া জামুতলৰ মন্দিৰ আমাৰ গোপাল থানৰ মন্দিৰ বুলি কওঁ আমি সচৰাচৰ আৰু সকলোৰে খুব বিশ্বাসযোগ্য মন্দিৰ সকলোৱে বহুত বিশ্বাস কৰে আৰু আমাৰ পূজাৰী নকয় আমাৰ শিৱ মন্দিৰত আমাৰ দেউৰী কোৱা হয় আৰু দেউৰী আহি পাইছে আমাৰ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফ্ৰেণ্ড এণ্ড ফেমিলি ব্লগছ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আমি গা পা ধুই বাপ বেটা ৰেডি মাকো ৰেডি হৈছে আমি এতিয়া যাম মন্দিৰত আমি মন্দিৰত ঠগি এভাগ দিম বুলি ভাবিছোঁ বহুত আগতীয়াকৈ ভাবিছিলোঁ কিন্তু দিওঁতে বহুত প্ৰব্লেম হৈ গ'ল যেতিয়া আমাৰ গুবু জন্মই পোৱা নাছিলে তেতিয়াৰে কোৱা আছিলে যে মন্দিৰত আমি শৰাই দিম বা কল দিম কিন্তু এতিয়ালৈকে দিয়া হোৱা নাছিল এতিয়া গুবুৱে আৰু কেইদিনমান পিছত কল খাব পৰা হোৱাৰ আগতে দি দিওঁ নে কি কোৱা গুবু আৰু এতিয়া আমি মন্দিৰত যাম যাবানে তুমি আৰু গাইজ চাওক এয়া হ'ল বাঁহৰ চালনী আৰু চালনী তেনেকৈ সকলোখিনি বস্তু ৰেডি কৰা হৈ আছে এয়া হ'ল নাৰিকলৰ বাকলি যিটো বাকলিৰে ধূনা জ্বলোৱা হ'ব এয়া চাওক আৰু এয়া হ'ল নাৰিকল যিটো নাৰিকল সৰু সৰুকৈ কাটি বুটৰ লগত মিক্স কৰি দিয়া হ'ব তাৰপিছত ধূপ এয়া ধূনাৰ বাচন এইটো আৰু এয়া দুই ঠোক কল এই দুই ঠোক দিব লাগিব মন্দিৰত আজি আৰু এইটো অকলে নিব নোৱাৰিম আমাৰ ভাইটিক মাতিছোঁ সি আহি কিনে ল'ব আৰু এয়া বুট পূৰা এক বাল্টি বুট চাগে এক বাল্টিমান হ'ব লাগে আৰু অনুমান পূৰা এক বাল্টি বুট আৰু ইয়াৰ পিছত আছে মুগখিনি কোনপিনে বা আছে চাব লাগিব ৰ'ব ঢাকনি গুচাই এইটো যেনেকৈ ঢাকনি গুচালোঁ সেনেকৈ ঢাকনি গুচাই চাব লাগিব আৰু ক'ত ৰাখিছে আমাৰ মেডামে এইবিলাক ৰখাইতো আৰু কল দুই ঠোকটো দেখাই দিলোঁ এয়া চাওক ডাঙৰ কল নে আৰু এয়া হ'ল মুগো জিকুৱা আছে ধুনীয়াকৈ জিকিছে চাগে আৰু এতিয়া নাৰিকলখিনি এনেকৈ সৰু সৰু টুকুৰা কৰি ল'ব ধৰিছে দেউতা আহি ক'লে ময়ে কাটি লওঁ ইয়াতে সহজ হৈ যাব মন্দিৰত যাই কাটি থাকিব নালাগে আৰু এয়া চাওক কোবাই এৰাই আছে মই এইবিলাক বেছি এক্সপাৰ্ট নহয় গাইজ তাৰ কাৰণে দেউতাকে কৰিব দিলোঁ আৰু গাইজ আহি পালোঁ আমি এয়া জামুতলৰ মন্দিৰ আমাৰ গোপাল থানৰ মন্দিৰ বুলি কওঁ আমি সচৰাচৰ আৰু সকলোৰে খুব বিশ্বাসযোগ্য মন্দিৰ সকলোৱে বহুত বিশ্বাস কৰে আৰু আমাৰ পূজাৰী নকয় আমাৰ শিৱ মন্দিৰত আমাৰ দেউৰী কোৱা হয় আৰু দেউৰী আহি পাইছে আমাৰ কলৰ হাইট কিন্তু একে সমান দেই কল সৰু হ'ব পাৰে বা ডাঙৰ হ'ব পাৰে একো নাই চলি যাব সৰু ডাঙৰ মিলাই দিলে আৰু গাইজ এয়াই হ'ল আমাৰ গোপাল থান আৰু গোপাল থানৰ আমাৰ এই অঞ্চলত আচলতে জানে সকলোৱে নজনা নহয় আৰু এয়া হ'ল জামৰ তল মানে জামৰ তলৰ মন্দিৰ আৰু ইয়াকে কয় জামৰ তলৰ মন্দিৰ আৰু গোপাল থান আমি সচৰাচৰ জামৰ তলৰ মন্দিৰ বুলিয়ে কওঁ কিন্তু আমি থান হিচাপে ভাবোঁ বা জানো যে এয়া হ'ল গোপাল থান আৰু এই গোপাল থানৰ যি বিশ্বাস আপোনালোকে হয়তো বহুতে জানে আৰু বহুতে হয়তো নাজানে এবাৰ যিয়ে এই মন্দিৰত মনৰ আশা পূৰণ কৰিবৰ অৰ্থে যিকোনো বিচাৰে সেই আশা পূৰণ হয় আৰু বহুত পুৰণি হয় এইটো প্ৰায় মইতো ক'ব নোৱাৰিমেই বাৰু তথাপিতো মোৰ হিচাপত 100-150 বছৰ পুৰণি হয় এই থানখন আৰু এই গছজোপা দেখিলে আপোনালোকে গমেই পাব প্ৰকাণ্ড গছ আৰু এনেকৈ কল চল বিলাই আছে আৰু বহুত বিশ্বাসযোগ্য আপোনাৰ ঘৰত কিবা হেৰাই গৰু ছাগলী হেৰাই মাত্ৰ এবাৰ ক'লে হ'ল এঠোক কল দিম বা আৰু গাইজ মই যি বিচাৰিছিলোঁ বা যি মনত ভাবিছিলোঁ সেয়া সম্পূৰ্ণ ফল মই পাইছোঁ আৰু খুব হেঁপাহেৰে আজি মন্দিৰত আহিছোঁ মোৰ খুব মানে বিশ্বাসত বৰ্তমান বহু বিশ্বাস কৰোঁ এই মন্দিৰটোক আৰু গাইজ কোনে কোনে এই
মন্দিৰটোক বিশ্বাস কৰে আৰু আমাৰ যি ওচৰৰ মানুহখিনি সকলোৱে জানে। আপোনালোকেও আহিব পাৰে, আপোনালোকেও এই মন্দিৰটো আহিব পাৰে। বৰহাটা বাইহাটা চাৰিআলি খুব বিশ্বাসযোগ্য মন্দিৰ। মনৰ কামনা 100% পূৰণ হ'ব। যি বিচাৰে সেই ফল পাব আশা কৰোঁ। আৰু সকলোৱে এই ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আগলৈ শ্বেয়াৰ কৰি দিব গাইজ।